নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছত বিজ্ঞানৰ আমি য'ত এৰিছিলোঁ তাৰ পৰা আজি কিছুখিনি আলোচনা কৰিম আজি আমি কি আলোচনা কৰিম প্লাষ্টিক মানে প্লাষ্টিক এবিধ পলিমাৰ বা কি বহুযোগী প্লাষ্টিক কি হয় পলিমাৰ বা বহুযোগী হয়নে প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী সামগ্ৰীসমূহ বিভিন্ন আকৃতি আৰু আকাৰত পোৱা যায় প্লাষ্টিক গলাব পাৰি আৰু গলিত দ্ৰব্য সহজে হাছত ঢালিব পাৰি অৰ্থাৎ ইয়াক যিকোনো আকৃতি দিব পাৰি প্লাষ্টিকবোৰ পুনৰাৱৰ্তন কৰিব পাৰি ৰঙীন কৰিব পাৰি তার বনাব পাৰি সেইভাবে ইয়াক নানা ধৰণে ব্যৱহাৰ কৰা হয় পুনৰাৱৰ্তন মানে কি বাৰু মানে প্লাষ্টিকবোৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো হয়নে কাৰণ যদি কোনোবা এটা প্লাষ্টিকৰ বস্তু যদি বেয়া হয় তাক কি কৰিব পাৰো আমি গলাই পেলাই তাৰ পৰা আকৌ বেলেগ বস্তু আমি বনাব পাৰো হয়নে পলিথিন হল প্লাষ্টিকৰ এক উদাহৰণ ইয়াতে কি দিয়া আছে পলি যোগ এথিলিন পলি শব্দটোৰ অৰ্থ কি বাৰু পলি মানে হল বহুত হয়নে এথিলিন হল কি এটা যৌগ হয়নে এথিলিন নামৰ যৌগটো যেটা বহুত কিটা এথিলিনৰ যৌগ লগ লাগে কি হয় পলি এথিলিন তাক কি বুলি কোৱা হয় পলি ইথিন বুলি কোৱা হয় ঠিক আছে ইথিন বা এথিলিন একে হয় ঠিক আছে পলি এথিন বা পলি এথিলিন হেতুকে কি বুলি কোৱা হয় আমাৰ পলিথিন ঠিক আছে ইয়াক সাধাৰণতে পলিথিন মোনা তৈয়াৰ কৰাত ব্যৱহাৰ কৰে ইয়াক কি কৰোতে ব্যৱহাৰ কৰা হয় পলিথিনৰ মোনা বনাওতে আমাৰ পলিএথিলিন ব্যৱহাৰ কৰা হয় প্লাষ্টিক সাধাৰণতে দুই প্ৰকাৰৰ পোৱা যায় থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক আৰু থাৰ্মোসেটিং প্লাষ্টিক বা তাপ দৃঢ় প্লাষ্টিক এতিয়া এটো তোমালোকে মনত ৰাখিবা প্লাষ্টিক এই প্ৰকাৰৰ পোৱা যায় সাধাৰণতে প্লাষ্টিক সাধাৰণতে পোৱা যায় দুই প্ৰকাৰৰ এবিধক কি কোৱা হয় থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক আৰু আনবিধ কি থাৰ্মোসেটিং প্লাষ্টিক বা তাপ দৃঢ় প্লাষ্টিক ইয়াতে নামতে ইয়াৰ অৰ্থ কিটা আছে হয়নে এটো চোৱা যিবোৰ প্লাষ্টিক তাপ দিলে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনেবোৰ প্লাষ্টিকবোৰক কি বুলি কোৱা হয় থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক বোলে যিবোৰক আমি গৰম কৰি পেলাই যিবোৰ প্লাষ্টিকক আমি গৰম কৰি পেলাই সহজতে ভাঁজ কৰি দিব পাৰো বা যিকোনো আকাৰ দিব পাৰো তেনেবোৰ প্লাষ্টিকক কি বুলি কোৱা হয় থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক ঠিক আছে আৰু এনে ধৰণৰ উদাহৰণ দিয়া আছে প্লাষ্টিকৰ ফণী খেলনা তাৰপিছত কি আছে নানা ধৰণৰ পাত্ৰ উৎপাদন কৰাত ব্যৱহাৰ কৰা হয় পলিথিন আৰু পিভিসি হল থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ পলিথিন আৰু পিভিসি হল কি থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ পিভিসি কি জানা আমাৰ যে যিবিলাক পানীৰ যে পাইপ থাকে যে টান পাইপ বিলাক যিবিলাক পাইপৰ ওয়াৰিং কৰোতে ব্যৱহাৰ কৰে বগা ৰঙৰ থাকে নীলা ৰঙৰ থাকে হয়নে পিভিসি পাইপ বুলি কয় যে সেইবোৰ হল তোমাৰ পিভিসি নামৰ থাৰ্মোপ্লাষ্টিকেৰে গঠিত পিভিসিৰ ফুল ফৰ্মটো কি জানানে পিভিসিৰ ফুল ফৰ্মটো হল পলিভিনাইল ক্লোৰাইড ঠিক আছে এই পলি শব্দটো তুমি সবতে পাবা পলি মানে হল কি বহুত হয়নে পলি মানে বহুত অসংখ্য ভিনাইল ক্লোৰাইড যেতিয়া বহুত কিটা লগ লাগি পেলাই কি হয় পলিভিনাইল ক্লোৰাইড গঠন হয় তাক আমি কি বুলি কওঁ পিভিসি বুলি কওঁ হয় তাৰ পিছত আৰু এটা প্লাষ্টিক যে আছিল তাৰ কথাটো কৈছে আমাক নেক্সট আনহাতে এনে কিছুমান প্লাষ্টিক আছে যিবোৰক এবাৰ আকাৰ দিয়াৰ পিছত পুনৰ টপটালিও আকাৰ দিব নোৱাৰি এনেবোৰক কি বুলি কোৱা হয় থাৰ্মোসেটিং বা তাপ দৃঢ় প্লাষ্টিক বোলে যেনে কি উদাহৰণ দিছে বেকেলাইট মেলামাইন আৰু কি আছে এবোৰ হল কি তাপ দৃঢ় প্লাষ্টিকৰ উদাহৰণ বেকেলাইট তাপ আৰু বিদ্যুতৰ কুপৰিবাহী বেকেলাইট কি তাপ আৰু বিদ্যুতৰ কুপৰিবাহী মানে কি ইহঁতৰ মাজেৰে তাপ আৰু বিদ্যুৎ কি হ'ব নোৱাৰে পৰিবহন হ'ব নোৱাৰে বিভিন্ন বাচন বৰ্তনৰ নাল বৈদ্যুতিক সুইচ আদি বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ বাচন বৰ্তনৰ নাল যেনেকৈ ধৰা আমাৰ প্ৰেসাৰ কুকাৰৰ যেনেকৈ নাল থাকে ন কোলা কোলা অংশখিনি যে থাকে হয়নে তাত কি ব্যৱহাৰ কৰা হয় বেকেলাইট ব্যৱহাৰ কৰা হয় আৰু তাৰ পিছত বৈদ্যুতিক সুইচ বিজুলীৰ বাতিৰ যিবিলাক সুইচ থাকে সেইবিলাক বনাবলৈ কি ব্যৱহাৰ কৰা হয় বেকেলাইট ব্যৱহাৰ কৰা হয় হয়নে তাৰ পিছত আৰু এবিধ কি দি আছে মেলামাইনে কি কৰে অগ্নিৰোধ কৰে আৰু আন প্লাষ্টিকতকৈ অধিক তাপ সহ্য কৰিব পাৰে সেইভাবে কি কৰা হয় ৰান্ধনীশালৰ বাচন বৰ্তন অগ্নি প্ৰতিৰোধী কাপোৰ আদি প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় কিছুমান ৰান্ধনী কালত ব্যৱহাৰ কৰা বাচন বৰ্তন
আৰু কি আছে তোমাৰ অগ্নি প্ৰতিৰোধী কাপোৰ আদি প্ৰস্তুত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় মেলামাইন ব্যৱহাৰ কৰা হয় নে চিত্ৰত তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ সামগ্ৰীৰ ছবিবোৰ দেখুওৱা হৈছে ইয়াতে যেটো আমাৰ ছবি আছে ইয়াতে কি দিয়া আছে প্লাষ্টিকেৰে তৈয়াৰী কিছুমান কি আছে সামগ্ৰীৰ ফটো দিয়া আছে ইয়াৰে প্ৰথমবোৰ কি তাপ নমনীয় প্লাষ্টিকৰ উদাহৰণ ঠিক আছে আৰু দ্বিতীয় ছবিখনত কি আছে তাপদৃঢ় প্লাষ্টিক যিবোৰ আমি এবাৰ আকাৰ দিয়াৰ পাছত আকৌ পুনৰ গলাই পেলাই বেলেগ আকাৰ দিব নোৱাৰো হয়নে প্লাষ্টিকৰ বৈশিষ্ট্য প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী সামগ্ৰীসমূহৰ ওজন কম আৰু দাম কম মজবুত সেইবাবে ইয়াক ব্যৱহাৰ কৰাও সহজ কি হয় প্লাষ্টিকৰ যিবোৰ সামগ্ৰী থাকে এইবোৰ কি হয় ওজন কম হয় এইবোৰ কি হয় পাতল হয় হয়নে ইহঁতৰ দামও কম হয় বেলেগ ধাতুৰে তৈয়াৰী যদি আমি বস্তু কিনিবলৈ যাওঁ তাৰ দামটো প্লাষ্টিকৰ বস্তুতকৈ বেছি হয় হয়নে আৰু প্লাষ্টিকবোৰ কি হয় মজবুত হয় সেইবাবে ইয়াক ব্যৱহাৰ কৰাও সহজ ধাতুৰ তুলনাত পাতল হোৱা বাবে প্লাষ্টিকক ঘৰুৱা সামগ্ৰীত গাড়ী বা আকাশী যানত ব্যৱহাৰ কৰা হয় ধাতুৰ তুলনাত পাতল হোৱাৰ বাবে কি কৰা হয় প্লাষ্টিকক ঘৰুৱা সামগ্ৰীত ব্যৱহাৰ কৰা হয় গাড়ী আৰু আকাশী যানতো প্লাষ্টিকৰ ব্যৱহাৰ কৰা হয় হয়নে লুৰ নিচিনা ধাতু জলীয় বাষ্প আৰু বায়ুত উন্মুক্ত কৰি ৰাখিলে এইবোৰত মামৰে ধৰে কিন্তু প্লাষ্টিকে বায়ু পানী আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে ই সহজে ক্ষয়ও নহয় লুৰ নিচিনা যিবোৰ লু মানে যিবোৰ আইৰণৰ বস্তু থাকে ন এইবোৰ কি হয় জলীয় বাষ্প মানে কি পানী হয়নে আৰু বায়ুৰ লগত কি হয় বিক্ৰিয়া ঘটি পেলাই কি হয় মামৰ ধৰে হয়নে কিন্তু প্লাষ্টিকত মামৰ ধৰে জানো নধৰে গতিকে প্লাষ্টিকে কি নকৰে পানী আৰু বায়ুৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে আৰু সেইভাবে কি নহয় ইহঁতৰ সহজে ক্ষয়ও নহয় সেই কাৰণে বহুত ৰাসায়নিক দ্ৰব্যৰ উপৰি বিভিন্ন ধৰণৰ পদাৰ্থ গোটাই থবৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আৰু বিভিন্ন ধৰণৰ বস্তু আমি থবৰ কাৰণে কি ব্যৱহাৰ কৰো প্লাষ্টিকৰ বাচন বৰ্তনবিলাক ব্যৱহাৰ কৰো হয়নে প্লাষ্টিকসমূহ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী সেই কাৰণে বৈদ্যুতিক তাৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণ থাকে উক্ত কাৰণতে কেৰাহী তাৱা আদিৰ নালবোৰ প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী প্লাষ্টিকসমূহ কি হয় তাপ আৰু বিদ্যুতৰ কুপৰিবাহী মানে ইহঁতৰ মাজেৰে তাপ আৰু বিদ্যুৎ পৰিবহন হ'ব নোৱাৰে সেই কাৰণে কি কৰা হয় বিদ্যুতৰ তাৰত ইয়াক ব্যৱহাৰ কৰা হয় হয়নে আৱৰণ দিবৰ কাৰণে আৰু ক'ত ব্যৱহাৰ কৰা হয় কেৰাহী তাৱা আদিৰ নালবোৰত ব্যৱহাৰ কৰা হয় স্বাস্থ্য সতৰ্ক উদ্যোগত প্লাষ্টিকৰ প্ৰয়োগ অতি বেছি টেবলেটৰ পেকেট জখম চিলাবলৈ ব্যৱহাৰ কৰা সূতা সিৰিঞ্জ চিকিৎসকৰ হাতমোজা আদি প্লাষ্টিকেৰে তৈয়াৰ কৰা হয় বিভিন্ন ধৰণৰ সামগ্ৰী কি কৰা হয় কিছুমান প্লাষ্টিকেৰে তৈয়াৰ কৰা হয় এইবোৰ তাৰ উদাহৰণ দিয়া আছে হয় তাৰছত কি দিয়া আছে মাইক্ৰৱেভ ওভেনত খাদ্য ৰাখিবলৈ বিশেষ ধৰণৰ প্লাষ্টিকৰ ৰন্ধন সৰঞ্জাম ব্যৱহাৰ কৰা হয় মাইক্ৰৱেভৰ তাপে খাদ্যবস্তু ৰান্ধে কিন্তু প্লাষ্টিকৰ পাত্ৰৰ কোনো অনিষ্ট নহয় মাইক্ৰৱেভ ওভেনত কি হয় যেটো খাদ্যবস্তু থাকে নহয় খাদ্যবস্তুৰ কি হয় প্লাষ্টিকৰ কিছুমান বাচন বিশেষ ধৰণৰ প্লাষ্টিকৰ বাচন তৈয়াৰ কৰা হয় আৰু মাইক্ৰৱেভত কি হয় খাদ্যবস্তুটো মাইক্ৰৱেভত ৰাখিলে ৰন্ধা যায় হয়নে আৰু যেটো প্লাষ্টিকৰ বাচন আছে তাৰ একো ক্ষতি নহয় মাইক্ৰৱেভত কি হয় জানানে মাইক্ৰৱেভে অকল পানীটো গৰম কৰে ঠিক আছে যিকোনো বস্তুত আমাৰ কি থাকে আৰ্দ্ৰতা থাকে হয়নে পানী থাকে গতিকে সেই পানীটোৰ সহায়ত কি কৰে মাইক্ৰৱেভে সেই পানীটো গৰম কৰে কিন্তু প্লাষ্টিক বা এনে ধৰণৰ যিবোৰ আইনাৰ বাচন থাকে নহয় তাত কি নাথাকে পানী নাথাকে হয়নে বা আৰ্দ্ৰতা নাথাকে গতিকে হিহঁতৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় আৰু মাইক্ৰৱেভত যেতিয়া আমি বস্তু ৰান্ধো বা বেক কৰো তেতিয়া কি হয় যেটো পাত্ৰ থাকে হেতু তুলনামূলকভাৱে কম গৰম হয় টেফলন এবিধ বিশেষ ধৰণৰ প্লাষ্টিক যাৰ ওপৰত তেল আৰু পানী আট খাই নধৰে ৰন্ধন সৰঞ্জামত আট নোখোৱা প্ৰলেপ বা নন ষ্টিকি কোটিং দিয়াৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় তোমালোকে চাগে নন ষ্টিক কিছুমান কুকৱেৰ চাগে দেখিছা তোমালোকে
হয়নে কলা কলা ৰঙৰ যে থাকে সেইবোৰ কি কৰা হয় টেফলনৰ তৰপ এটা দিয়া হয় হয়নে আৰু টেফলন দিলে কি হয় ইহঁতে কি হয় ইহঁতৰ গাত কি লাগি নধৰে তেল লাগি নধৰে গতিকে তেল বা পানী লাগি নধৰে গতিকে ইহঁত কি হয় নন ষ্টিকি যিবোৰ ৰন্ধা সামগ্ৰী আছে ৰন্ধা বাচন বৰ্তন আছে এইবোৰ ইয়াৰ প্ৰলেপ দিয়া হয় হয়নে টেফলনৰে আৰু কি কৰা হয় জানানে টেফলনৰে সিল মাৰা হয় তোমাৰ যে হেৰি থাকে পাইপ চাইপ এনেকুৱা থাকে ন যেতিয়া ফুটাবোৰ যে মাৰে জইন দিলে এটা টেপ এটা মেৰিয়াই দেখিছানে বগা ৰঙৰ থাকে এইটো কি টেপ বুলি কয় জানানে এইটো কোৱা হয় টেফলন টেপ ঠিক আছে ই যিবোৰ তোমাৰ জইন থাকে জইনবোৰত তোমাৰ কোনো ধৰণৰ যাতে হাৱা নাথাকে কোনো ধৰণৰ লিক নাথাকে তাত সহায় কৰে প্লাষ্টিক আৰু পৰিৱেশ কিছুমান পদাৰ্থ অনুজীৱৰ বিক্ৰিয়াৰ ফলত প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যায় তেনেবোৰ পদাৰ্থক জৈৱ পচনশীল বা বায়োডিগ্ৰেডেবল পদাৰ্থ বুলি কোৱা হয় যিবোৰ পদাৰ্থ আমাৰ কি হয় প্ৰকৃতিত নিজে নিজে কি হয় গেলি পচি নোহোৱা হৈ যায় হয়নে তেনেবোৰ পদাৰ্থ কি বুলি কোৱা হয় জৈৱ পচনশীল বা বায়োডিগ্ৰেডেবল পদাৰ্থ বুলি কোৱা হয় আনহাতে যিবোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায় সেইবোৰক জৈৱ অপচনশীল বা নন বায়োডিগ্ৰেডেবল পদাৰ্থ বুলি কোৱা হয় যিবোৰ পদাৰ্থ কি নহয় আমাৰ গেলি পচি নাযায় হয়নে আৰু সেইবোৰ পদাৰ্থ কি বুলি কোৱা হয় জৈৱ অপচনশীল বা নন বায়োডিগ্ৰেডেবল বুলি কোৱা হয় ইয়াতে তোমাৰ কিছুমান দিয়া আছে জৈৱ পচনশীল যিবোৰ সামগ্ৰী আছে তাৰ দিয়া আছে কিমান দিনৰ ভিতৰত কি হয় ইহঁতবোৰ পচি যায় শাক পাচলি বা ফলৰ বাকলি এনেকুৱা ধৰণৰ যিবোৰ থাকে এসপ্তাহৰ পৰা দুসপ্তাহৰ ভিতৰত পচি যায় হয়নে কাগজ কিমান দিনৰ ভিতৰত পচে 10ৰ পৰা 30 দিনৰ ভিতৰত তাৰপিছত কি হয় কপাহী কাপোৰ 2ৰ পৰা 5 মাহ এনেকৈ গোটেই এখন তালিকাখন চাবা ঠিক আছে ইয়াৰ পৰা কেতিয়াবা প্ৰশ্ন আহিব পাৰে প্লাষ্টিক পচিবলৈ যিহেতু বহুত বছৰ লাগে সেয়ে ই পৰিৱেশৰ বাবে উপযোগী নহয় প্লাষ্টিক কি হয় প্লাষ্টিক কেতিয়াও পচি নাযায় হয়নে তুমি যদি পেলাই থৈ দিয়া কিবা এটা প্লাষ্টিকৰ বস্তু সি তেনেকৈ থাকিব সি গেলি পচি নাযায় সেইবাবে ইহঁতে কি হয় পৰিৱেশৰ অনিষ্ট কৰে হয়নে এইবোৰে পৰিৱেশত প্ৰদূষণ ঘটায় ইয়াৰ উপৰি এনেবোৰ পদাৰ্থৰ দহন প্ৰক্ৰিয়া অতি লেহেমীয়া আৰু ই সহজতে সম্পূৰ্ণৰূপে পুৰি নাযায় ইহঁতৰ কি দহন প্ৰক্ৰিয়া মানে কি জ্বলাৰ যিটো প্ৰক্ৰিয়া এইটো বহুত লেহেমীয়া হয় আৰু সেইকাৰণে কি হয় ইহঁতে কি হয় সম্পূৰ্ণৰূপে পুৰাও নাযায় হয়নে দহন প্ৰক্ৰিয়াত প্লাষ্টিকে বায়ুমণ্ডললৈ বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায় দহন প্ৰক্ৰিয়াত কি হয় যেতিয়া প্লাষ্টিক জ্বলোৱা যায় কি হয় তাৰ পৰা যিবোৰ গেছ ওলায় সেই গেছবোৰে কি কৰে বায়ুৰ প্ৰদূষণ কৰে নে যিমান দূৰ সম্ভৱ প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলাৰ বাবে যত্ন কৰা উচিত যিমান দূৰ সম্ভৱ হয় আমি প্লাষ্টিকৰ যিবোৰ সামগ্ৰী আছে সামগ্ৰীবোৰৰ ব্যৱহাৰৰ পৰা আমি দূৰত থাকিব লাগে বিশেষকৈ যিটো আমাৰ প্লাষ্টিকৰ বেগ থাকে যিটো আমাৰ কি হয় সিঙ্গল ইউজ প্লাষ্টিক বুলি কয় যিটো আমি এবাৰ ব্যৱহাৰ কৰি আৰু ব্যৱহাৰ নকৰোঁ তেনে ধৰণৰ প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰাৰ পৰা আমি দূৰত থাকিব লাগে তাৰ উদাহৰণ কি প্লাষ্টিকৰ বেগ হয়নে নাইবা যিকোনো ধৰণৰ ৰেপাৰ যিটো মেৰিয়াবৰ কাৰণে কোনো বস্তুত ব্যৱহাৰ কৰা হয় হয়নে কোনো ধৰণৰ পেকেট থাকে এই বস্তুবোৰ কি হয় এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু ব্যৱহাৰ কৰা নাযায় হয়নে যেনেকৈ তোমালোকৰ বিয়া সভাত যে প্লাষ্টিকৰ ডিছবিলাক যে দিয়ে হয়নে এইবোৰ কি হয় যিবোৰ দোকানৰ পৰা কিনি আনে যে কাগজৰ ওপৰত এখন প্লাষ্টিকৰ প্ৰলেপ এখন থাকে হয়নে বা প্লাষ্টিকৰ গিলাচ এইবিলাক যে থাকে বিয়া সভাত ব্যৱহাৰ কৰে এইবোৰ কি হয় এবাৰ ব্যৱহাৰ কৰি আকৌ ব্যৱহাৰ নকৰে হয়নে এইবোৰ কি হয় যেতিয়া পেলাই দিয়ে এইবোৰ পচনো নহয় আৰু ই কি কৰে প্ৰদূষণৰ সৃষ্টি কৰে হয়নে গতিকে এনে ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা আমি যিমান পাৰোঁ দূৰত থাকিব লাগে দোকানৰ সামগ্ৰী কিনিবলৈ যাওঁতে মৰাপাট বা কাপোৰৰ মোনা লগত লৈ যাব পাৰি দোকানৰ সামগ্ৰী কিনিবলৈ যাওঁতে আমি কিনিব পাৰোঁ মৰাপাট বা কাপোৰৰ মোনা লৈ যাব পাৰোঁ হয়নে গতিকে আমি তাৰ পৰা প্লাষ্টিকৰ বেগ এটা পলিথিন এটা লৈ অহাৰ কোনো দৰকাৰ নাথাকে জৈৱ পচনশীল আৰু অপচনশীল আৱৰ্জনাবোৰ পৃথক পৃথককৈ সংগ্ৰহ কৰি পেলোৱা উচিত যিবোৰ জৈৱ পচনশীল যিবোৰ পচি সৰি যায় আৰু যিবোৰ পচি নাযায় তেনেবোৰ বস্তুক আমি কি কৰিব লাগে বেলেগ বেলেগকৈ পেলাব লাগে হয়নে
আমাৰ মানুহবিলাকে কি কৰে পলিথিনৰ বেগটোতে যিমান জাবৰ জোথৰ আছে সব ভৰাই পেলাই কি কৰে দলিয়াই দিয়ে হয়নে এটো কৰিলে কি হয় পলিথিনটো তাৰ লগতে গুচি গ'ল হেতুটো নপচে হয়নে ই কি কৰে ই প্ৰদূষণৰ সৃষ্টি কৰে এই আৱৰ্জনাবোৰ পুনৰাবৰ্তন কৰাটো অতি প্ৰয়োজনীয় এই যিবোৰ প্লাষ্টিকৰ আৱৰ্জনা আছে আৱৰ্জনাবোৰ পুনৰাবৰ্তন মানে ৰিসাইকেল কৰা মানে ইয়াক পুনৰ ব্যৱহাৰৰ উপযোগী কৰাটো বহুত প্ৰয়োজন হয়নে তাপ নমনীয় প্লাষ্টিকৰ প্ৰায়বোৰে পুনৰাবৰ্তন কৰিব পাৰি তাপ নমনীয় যেটো প্লাষ্টিক আছে যিবোৰ তাপ দিলে আমি গলাব পাৰো হয়নে তেনে ধৰণৰ যিবোৰ প্লাষ্টিক আছে তাক আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰীৰ কিছুমানৰ এখন তালিকা প্ৰস্তুত কৰা তোমালোকে পুনৰাবৰ্তন বা ৰিসাইকেল কৰিব পৰা যিবোৰ প্লাষ্টিক আছে তাৰ এখন তালিকা বনাব দিছে ঠিক আছে প্লাষ্টিকৰ পুনৰাবৰ্তনৰ সময়ত অৱশ্যে নিৰ্দিষ্ট কিছুমান ৰং যোগ কৰা হয় সেই কাৰণে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত এই প্লাষ্টিকৰ ব্যৱহাৰ সীমিত হৈ পৰে প্লাষ্টিকৰ যেটো পুনৰাবৰ্তন কৰা হয় বা ৰিসাইকেল কৰা হয় তেতিয়া কি কৰা হয় কিছুমান ৰং দিয়া হয় তাতে আৰু এই ৰং দিয়াৰ ফলত কি হয় তাত আমি খাদ্য সংৰক্ষণ কৰাত কিছু আমাৰ অসুবিধা হয় সেইকাৰণে ইয়াক খাদ্য সংগ্ৰহ কৰাত ব্যৱহাৰ কৰা নহয় তোমালোকে কেতিয়াবা গৰুৱে খাই থকা আৱৰ্জনাৰ দম দেখিছানে পেলনীয়া আৱৰ্জনাৰ খাদ্য খাওঁতে সিহঁতে পলিথিনৰ মোনাও গিলি থয় এনে প্লাষ্টিকৰ পদাৰ্থবোৰ গৰু বা অন্য প্ৰাণীৰ শ্বাস প্ৰশ্বাসত বাধাৰ সৃষ্টি কৰে আৰু সিহঁতৰ পাকস্থলীত এটা তৰপৰ সৃষ্টি হয় এই প্ৰাণী মৃত্যুৰ কাৰণ হ'ব পাৰে গতিকে যিবোৰ তৃণভোজী প্ৰাণী আছে বা যিবোৰ গৰু বা মহ এনেকুৱা ধৰণৰ জীৱ আছে সিহঁতে কি কৰে জাবৰ জোথৰৰ দমৰ পৰা কেতিয়াবা বস্তু খায় হয়নে গতিকে তাত যদি প্লাষ্টিক পৰি থাকে এই প্লাষ্টিকটো সিহঁতে গিলি দিয়ে আৰু তাৰ ফলত কি হয় সিহঁতৰ মৃত্যু হ'ব পাৰে গতিকে সেইকাৰণে আমি কেতিয়াও প্লাষ্টিক খোৱা বস্তুৰ পেলোৱা ঠাইত পেলাব নালাগে হয়নে আনহাতে পলিথিনৰ মোনাবোৰ যতে ততে অৰ্থাৎ জলাশয় বা আলিবাটত দলিওৱাৰ বাবে নলা নৰ্দমাবোৰ বন্ধ হয় আমাৰ কি কৰে পলিথিনৰ মোনাবোৰ আমি যতে ততে পেলাই দিওঁ এটা চকলেট কিবা খালা বা চিপছ এটা খালা হয়নে এটো আমি যদি ৰাস্তাত পেলাই দিওঁ এটো গেলি পচি না যায় কোনবা ড্ৰেইনত যদি পৰি থাকিল হয়নে ড্ৰেইনত পৰি থাকিলে এটো গেলি পচি না যায় এটো তাতে জমা হৈ থাকিব এনেকে জমা হৈ কি হ'ব বাৰু তাতে যেতিয়া বৰষুণ দিব বৰষুণ দিলে পানীবোৰ ওলাই যাব নোৱাৰিব আৰু তেতিয়া কি হয় কৃত্ৰিম বানপানীৰ সৃষ্টি হয় তোমালোকে টিভিত চাগে প্ৰায় দেখি থাকা কেতিয়াবা কি হয় গুৱাহাটী চহৰত কি হয় বৰষুণ দিলে কৃত্ৰিম বানপানী হয় ইয়াৰ কাৰণবোৰ কি হয় জানানে যিবোৰ প্লাষ্টিকৰ মোনা বা প্লাষ্টিকৰ সামগ্ৰী আছে এইবোৰ যতে ততে পেলাই দিয়াৰ ফলত বৰষুণ পৰিলে কি হয় এই সামগ্ৰীবোৰে যিবোৰ নলা নৰ্দমা আছে নলাবোৰ কি কৰে নলাবোৰ বন্ধ কৰি দিয়ে তাৰ ফলত পানীবোৰ ওলাই যাব নোৱাৰে আৰু তেতিয়া কি হয় কৃত্ৰিম বানপানীৰ সৃষ্টি হয় তদুপৰি বিস্কুট চিপছ বা আন খাদ্য বস্তু মেৰিওৱা প্লাষ্টিকৰ আৱৰণবোৰ আলিবাটত বা পাৰ্কত বা বনভোজস্থলীত দলিয়াই থওঁ আমি এনেবোৰ কৰাৰ আগতে দুবাৰ চিন্তা কৰা উচিত নহয়নে গতিকে আমি এনেকুৱা ধৰণৰ কাৰ্য কৰাৰ আগতে আমি ভাবি চাব লাগে যে এইবোৰটো বেয়া হৈ নাযায় হয়নে গতিকে আমি কি কৰিব লাগে এইবোৰ জমা কৰিব লাগে ঘৰত যদি আমি কিবা বস্তু যদি ব্যৱহাৰ কৰিছো পাৰাপক্ষত সিঙ্গল ইউজ প্লাষ্টিক ব্যৱহাৰৰ পৰা দূৰত থাকিব লাগে আৰু যদি আমি ব্যৱহাৰ কৰিলো ঠিক আছে ধৰিলো আমি প্লাষ্টিক ব্যৱহাৰ কৰিছো চিপছ খাইছো চকলেট খাইছো এটো কি কৰিব লাগে আমি এটা ঠাইত জমা কৰি যাব লাগে আৰু যেতিয়া বেছি হ'ব যেতিয়া বহুতখিনি আমাৰ গুট খাব তেতিয়া আমি কি কৰিব পাৰো আমি বেছি দিব পাৰো এখিনি ওজনত হয়নে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে ৰাজহুৱা ঠাই পৰিষ্কাৰ আৰু প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ তোমালোকে চিন্তা কৰা উচিত কিয়নো তোমালোকে হলা ভৱিষ্যতৰ দেশৰ গুৰি ধৰোতা দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে 4R নীতিটো মনত ৰাখিবা এই 4R নীতিটো কি বাৰু হ্ৰাস কৰা পুনৰ ব্যৱহাৰ কৰা পুনৰাবৰ্তন কৰা আৰু পুনৰুদ্ধাৰ কৰা ইংৰাজীত ইয়াক কি হয় তিনিটা আৰেৰে আৰম্ভ হোৱা শব্দৰে বুজোৱা হয় প্ৰথমটো কি ৰিডিউস মানে কি হয় কম কৰা বা হ্ৰাস কৰা ৰিইউজ
মানে পুনৰ ব্যৱহাৰ কৰা ইউজ মানে কি ব্যৱহাৰ কৰা হয়নে ৰিইউজ মানে পুনৰ ব্যৱহাৰ কৰা ৰিসাইকেল মানে কি হয় পুনৰাবৰ্তন কৰা মানে এটা বস্তুৰ পৰা কি হয় যদি বেয়া হৈ গ'ল সেই বস্তুটো আমি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি বা বেলেগ বস্তু আমি তাৰ পৰা বনাব পাৰা যেটো ব্যৱস্থা তাক কি বুলি কোৱা হয় ৰিসাইকেল আৰু কি হয় ৰিকভাৰ মানে কি পুনৰুদ্ধাৰ কৰা হয়নে গতিকে এই চাৰিটা আৰ আমি সদায় মনত ৰাখিব লাগে ঠিক আছে পৰিৱেশ হিতৈষী হ'বলৈ চেষ্টা কৰা আৰু পৰিৱেশৰ প্ৰতি আমাৰ যেটো সচেতনতা আছে সচেতনতাৰ প্ৰতি আমি সদায় গুৰুত্ব দিব লাগে ঠিক আছে এটো পাঠটো তোমালোকে ভালকে পঢ়িবা ঠিক আছে এই পাঠটোৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব ভাল কোৱেশ্চন আহিব আৰু বহুত গুৰুত্বপূৰ্ণ পাঠ হয় ঠিক আছে গতিকে আজিলৈ ইমানতে এৰো তোমালোকে ভালকৈ চাবা ইয়াতে থাৰ্মোপ্লাষ্টিক কি হয় হয়নে এই বস্তুবোৰ ভালকৈ চাবা এনেকুৱা যিবোৰ আছে বেকেলাইট তাৰপিছত টেফলন এনেকুৱা ধৰণৰ বস্তুবিলাক ক'ত ব্যৱহাৰ কৰা হয় কি সামগ্ৰী বনাওঁতে ব্যৱহাৰ কৰা হয় তাৰপিছত বায়োডিগ্ৰেডেবল নন বায়োডিগ্ৰেডেবল বস্তু কি হয় হয়নে এইবোৰ চাবা ভালকৈ ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ